মই জুই লগোৱাৰ বিষয়টো কাকো সন্দেহ কৰিব নোৱাৰো, যিহেতু আমি দেখা নাই। মই 11:25-তহে যেনেকে ফোন পাইছিলো বাংমৰা ইক' কেম্পৰ পৰা, তেওঁলোকে টুৰিষ্ট যিহেতু নিয়ে, তাৰ পৰা সীমান্ত দলে মোক ফোন কৰিছিলে, তোমালোকৰ নতুন প্লেণ্টেশ্যন কৰা জেগাত কোনোবাই জুই লগাই দিলে। মই যেনেকে খবৰটো পালো, ৰখা নাই ইয়াতে। মোৰ ভাইটি আৰু ভাগিন ল'ৰা আৰু ভতিজাখিনি লগৰ আৰু গাঁৱৰো খবৰ দিয়াৰ লগে লগে মোৰ মামাৰ ল'ৰা আৰু খুৰাহঁত, তেনেকে গাঁৱৰ খুৰাহঁত আহি তাত আমি গৈ পাইছো। কিন্তু আমাৰ লগত সেই ইয়াৰ পৰাতো যাব লাগে, 40 মিনিটমান সময় লৈছে। সেই সময়ত 30জনীয়া এটা স্কুলৰ টিমো আছিলে, যিহেতু ফিল্ড ষ্টাডিত মূলাই কাঠনিলৈ অৰহৰ বহুত বেছি এইবছৰ, আৰু পৰ্যটকখিনিতো আছেই। আৰু এইটো ক্ষেত্ৰত আমি গৈ পাই দেখিছো পুৰা ডাঙৰ জুই। এই জুইটো মানে সম্ভৱ হ'বনে নহয় এনেকুৱা লাগিছে, যদিও আমি ৰখা নাই। মোৰ ভাইটি, ডাঙৰ ভাইটিটো একদম ৰখা নাই। সিয়ে এবুকু পানী, চবৰ কাৰণে এবুকু এবুকু পানী, তাত 100 মিটাৰ মানৰ এটা এৰাসুতি পাৰ হৈ যাব লগা হৈছে। গৈ আৰু ডাঙৰ জাও গছবোৰ ভাঙিছো। আচলতে সেই জাও গছবোৰে একদম সেইটো টাইমত খুব কোবাই কোবাই জুই নুমুৱাবলৈ সক্ষম হৈছো। সেই জুই নুমাই থাকোতে মাজুলীৰ জিলা প্ৰশাসন, বন বিভাগ, তেওঁলোকে অৰহৰ মোৰ টেলিফোন যোগে আছিলে। তেওঁলোকে সেইটো টাইমত সাহস দিছে। এই সাহসটো তেওঁলোকক ধন্যবাদ। আৰু জুই নুমাবলৈ আমি সক্ষম হৈ গলো 2:15 মানত, যিহেতু তাত এটা এই যোনটো মূলাই কাঠনি 2 নাম দিয়া হৈছে, এইটো 2022 চনৰ পৰা নতুন প্লেণ্টেশ্যন এৰিয়া, একেবাৰে নতুন। তাত আপুনি 5 বছৰীয়া পুলি পাব, আৰু 3 বছৰীয়া আছিলে, 1 বছৰীয়া আছিলে। 1 বছৰীয়া খিনিতো একেবাৰে মৰি গৈছে ইহঁতৰ। অৰিজিনেলখন নহয়, কিন্তু সেইটো দেউতাৰ যোনটো সপোন, সেই সপোনটো মই নিজে নেতৃত্ব বহন কৰি নতুনকে প্লেণ্টেশ্যন, এইটো মূলাই কাঠনি 2.0, দেউতাৰ মূলাই কাঠনি 2.0। নাই 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 নাই, ব্ৰহ্মপুত্ৰৰ চৰ চাপৰি। আৰু সেইটো এটা সেইটো হ'ব পাৰে, কিন্তু একেবাৰে বালিময়ৰ পৰা আমি যিহেতু লালন পালন কৰি 70জনীয়া টিম এটাই, এইটো যিহেতু অসমৰো ফান নহয়, এটা অসমৰ বাহিৰৰ ফান, ছাষ্টেইনেবল গ্ৰীণ ইনিচিয়েটিভৰ ফান, অসমৰ বাহিৰৰ। আৰু ইণ্ডিজিনিয়াছ পিপুল ক্লাইমেট জাষ্টিছৰ ঋতুৰাজ ফুকন দাদাই নেতৃত্ব লৈ আছে। দেউতাই অৰহৰ প্ৰচেষ্টা, তেখেতৰ নেতৃত্ব। মই নিজে লৈ আছো এইটো গোটেই হেৰিটো, প্ৰচেছটো, প্লেণ্টেশ্যনৰ এইটো। আৰু এই বস্তুখিনি আমি বহুত কষ্ট পাইছো। আচলতে অকল আমাৰ ক্ষতি নহয়, ইয়াতে 5,500ৰ পুলি যিহেতু ডাঙৰো আছে সৰু আছে, মই কৈছোৱে, তেনেকে ক্ষতি হৈছে। তাত চৰাইৰ বাঁহ আছিলে, যিহেতু এইটো টাইম মাইগ্ৰেটৰীজ বাৰ্ডছৰ টাইম হয়। তেওঁলোকে বাঁহ বহুত পোৰ খাইছে, গোন্ধ ওলাইছে পুৰা, আৰু ফৰিংখিনি মৰি থকা তাতে দেখিছো। খুব বেয়া লাগিছে। কাকো দিয়া নাই, আচলতে আমি কাকো দেখা নাই নহয় দাদা। এনকুৱাৰী কৰিবলৈ বন বিভাগক, যিহেতু যিয়ে নহওক, এবাৰ তাত গৰু ম'হৰ খুটিখিনি আছেতো, তেওঁলোকক এবাৰ সোধা পোছা কৰিলে আমি খুব ভাল পাম। কিন্তু এতিয়ালৈকে বৰ্তমানলৈকে কোৱা নাই। তথাপিও নাই দিয়া দাদা, ব্যৱস্থা গ্ৰহণ আইনগত এতিয়া নেদেখাকে কাংনো দিম, এতিয়া ধৰিব নোৱাৰা। জনাব লাগিছিলে, আচলতে লগালগ হৈ আছে। আৰু আমি জুই নুমুৱাবলৈ 2:15 সক্ষম হৈছো। তাৰপিছত এতিয়ালৈ বৰ্তমানলৈকে কোনো অহা নাই। অকল আমি খিনিয়ে আছিলো, আমাৰ সেই 11টা বা 12টা আমি খিনিয়ে। কোনো যোৱা নাই। নাই যোৱা। দেউতা গ'ল কালি। আচলতে দেউতা নাছিলে। আৰু কালি খবৰটোতো পাইছে, আৰু গধূলি টাইমত মোক বনমন্ত্ৰীয়ে দুবাৰকৈ ফোন কৰিছে। তেখেতে গোটেই ঘটনাটোৰ বিষয়টো মোক বুজ লৈছে। বনমন্ত্ৰীয়ে ফোন কৰি খবৰ লৈছে, কিন্তু আমাৰ মাজুলী ফৰেষ্ট বা যোৰহাট ফৰেষ্টৰ কোনো বিষয়া অহা নাই। বৰ্তমানলৈকে অহা নাই। মই তেওঁলোকক দুখো নিদিওঁ। আচলতে ইয়াত যাতায়াতৰ অসুবিধাটো বহুত বেছি। নদীখন আছেতো, নদীখন আৰু নাও পাবলৈ খুব টান। আৰু বহুত মাজুলীৰ পৰা আজি অহাৰ কথা আছে। এতিয়া মই ঘৰত যিহেতু আছো, দেউতা হাবিত আছে, দেউতা আজি নাহেও, তাতে থাকিব। বন বিভাগ আহিম বুলি কৈছে, আহিছে যদি বৰ্তমানতো তাত উপস্থিত হৈছে যদিও মই নাজানো।
আপোনালোকে যাব পৰা ব্যৱস্থাটো আছে, নাওখনৰ যোগেদি যাব লাগিব। নাও আছে নাই? নাও ৰেভিনিউ ঘাট হয় যিহেতু তেওঁলোকৰ আণ্ডাৰত থাকে, তেওঁলোকে যদি ফোন কৰি মাতি দিওঁ তেওঁলোক আহিব। পেমেণ্ট কৰিব লাগিব নেকি? হ'ব। এটা ৰেভিনিউ ঘাট যেতিয়া তেওঁলোকে পইচা এটা লয়। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।